নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সালে স্বাগতম মই জ্যোতি দাস আজি আমি আলোচনা কৰিম ষষ্ঠম মান শ্ৰেণীৰ চতুৰ্থটি পাঠ দেশ মহাদেশৰ কথা জাপানৰ তৃতীয়টি অংশ এইটো অংশত আজি আমি জাপানৰ বিষয়ে জানিম তোমালোকে জাপানৰ নাম শুনিছানে জাপান এখন কি বাৰু জাপান এখন দেশ আহাচোন এই জাপানৰ বিষয়ে জানো জাপান এছিয়াৰ পূব সীমান্তত অৱস্থিত হয় ঠিক আছে গতিকে ই ক'ত আছে এছিয়াত আছে হ'ব এছিয়া মহাদেশত জাপানখন আছে জাপান এছিয়া মহাদেশৰ এখন দেশ হয় ঠিক আছে জাপানৰ লগতে আমাৰ ভাৰতবৰ্ষখনো এছিয়াত থকা এখন দেশ হয় ঠিক আছে ই ক'ত আছে পূবলে আছে এছিয়াৰ ক'ত আছে পূবলে আছে এছিয়া মহাদেশখনৰ পূবলৈ জাপানখন আছে ইয়াত বহুতো দ্বীপেৰে গঠিত হয় ঠিক আছে গতিকে জাপানখন বহুত দ্বীপেৰে গঠিত ঠিক আছে দ্বীপ মানে কি তোমালোকৰ মনত আছে নে দ্বীপ মানে হৈছে এটা স্থলভাগ যৰ কাখেৰে বা কাখতে কিছুমান জলভাগ আছে হয়তো সাগৰ থাকিব পাৰে নদী থাকিব পাৰে হয়নে গতিকে এই বহু দ্বীপেৰে জাপানখন গঠিত হয় ঠিক আছে চাৰিটা মূল হ'ল দ্বীপ হকাইডো হুনচু চিকুকু আৰু কিউচু ঠিক আছে গতিকে জাপানৰ মূল দ্বীপ আমি কেইটা পালো হকাইডো হুনচু চিকুকু আৰু কিউচু গতিকে এইকেইটা মূল দ্বীপ হয় আৰু এই দ্বীপত জনবসতি আছে হ'ব হুনচু হৈছে আমি হুনচুৰ কথা কৈছিলো নহয় হুনচু হৈছে আটাইতকৈ ডাঙৰ দ্বীপ ঠিক আছে ডাঙৰ দ্বীপ বুলি কোৱাৰ লগে লগে ইয়াৰ চাৰিওফালে পানী আছে কিন্তু বুজি পাইছা নহয় ইয়াৰ স্থলভাগৰ চাৰিওফালে পানী আছে সেইকাৰণে ইয়াক দ্বীপ বুলি কোৱা হয় গতিকে ইয়াৰে বৰ্গ কিলোমিটাৰ কিমান কৈছে 2,77,960 বৰ্গ কিলোমিটাৰ ঠিক আছে এইটো এটা ডাঙৰ দ্বীপ হয় আৰু ইয়াৰ নাম হৈছে হুনচু আৰু ই জাপানত অৱস্থিত 2,77,960 বৰ্গ কিলোমিটাৰ ঠিক আছে এবাৰ আমি কৃত্ৰিম উপগ্ৰহৰ পৰা তোলা জাপানৰ ছবিখন চাম গতিকে এইখন হৈছে জাপান দেখিছা নহয় এবিলাক সৰু সৰু দ্বীপ হয় ইয়াৰ চাৰিওফালে পানী আছে হয়নে আৰু এয়া এছিয়াৰ পূবলে আছে এছিয়াখনৰ পূবলে আছে আৰু ইয়াৰ চাৰিওফালে পানী আছে এবিলাক সৰু সৰু দ্বীপ হয় দ্বীপপুঞ্জ হয় ঠিক আছে সৰু যেন দেখা যেন লাগিছে যদিও আটাইতকৈ আমি ডাঙৰ দ্বীপটো পাইছিলো নহয় এটোৰ নাম কি কৈছিলো হুনচু ঠিক আছে এটো কৃত্ৰিম উপগ্ৰহৰ পৰা তোলা জাপানৰ ছবি এতিয়া জাপানৰ ৰাজধানীৰ নামটো তোমালোকে ক'ব পাৰিবা না কি হয় টকিঅ ঠিক আছে টকিঅ হৈছে জাপানৰ ৰাজধানী হ'ব জাপানৰ দ্বীপপুঞ্জ প্ৰশান্ত মহাসাগৰত অৱস্থিত এটা তোমালোকক কৈছিলোই যে জাপানৰ যিবিলাক দ্বীপ আছে চাৰিওফালে পানী আছে এই চাৰিওফালে পানীবোৰ কি হয় জানানে এয়া হৈছে প্ৰশান্ত মহাসাগৰৰ পানী গতিকে প্ৰশান্ত মহাসাগৰৰ মাজতে জাপানখন আছে আৰু এই জাপানখন কিছুমান দ্বীপেৰে গঠিত হ'বনে ইয়াৰে সীমাৰ বিষয়ে আমি এতিয়া চাম সীমা হৈছে উত্তৰে কি আছে জানানে সাকলিন দ্বীপপুঞ্জ আছে আমি আগতেই কৈছো যে দ্বীপেৰে গঠিত গতিকে জাপানৰ উত্তৰে আছে সাকলিন দ্বীপপুঞ্জ তাৰছত কুৰিল দ্বীপপুঞ্জ আৰু ওখটস্ক সাগৰ আছে ঠিক আছে ওখটস্ক সাগৰ সাকলিন দ্বীপপুঞ্জ আৰু কুৰিল দ্বীপপুঞ্জ উত্তৰে আছে দক্ষিণে আকৌ কি আছে টাইৱান আৰু পূব চীন সাগৰখন আছে ঠিক আছে দক্ষিণে টাইৱান আৰু চীন সাগৰ আছে ঠিক আছে আকৌ পূবে কি আছে প্ৰশান্ত মহাসাগৰ আছে পূবে প্ৰশান্ত মহাসাগৰ আছে আকৌ পশ্চিমে আছে জাপান সাগৰ আৰু কোৰিয়া প্ৰণালী ঠিক আছে কোৰিয়া প্ৰণালী আছে গতিকে আমি দেখা পাইছো যে গোটেইকেইটা দিশতে সাগৰ আছে কাৰণ ই এটা দ্বীপপুঞ্জ হয় আৰু দ্বীপপুঞ্জৰ সাইডে সাইডে পানী আছে হ'ব গতিকে তোমালোকে জাপানৰ সীমাটোৰ বিষয়ে মনত ৰাখিব চেষ্টা কৰিবা হ'ব
জাপানৰ মুঠ মাটিকালি কিমান জানানে 3,77,974 বৰ্গ কিলোমিটাৰ গতিকে ইয়াৰে মুঠ মাটিকালি বা স্থলভাগ আছে ইমান বৰ্গ কিলোমিটাৰ ঠিক আছে এয়া জাপানৰ স্থলভাগৰ চিত্ৰ ঠিক আছে এতিয়া আমি দেশ হিচাপে জাপানৰ কিছুমান বিশেষত্ব আলোচনা কৰিব ওলাইছো ঠিক আছে জাপান এখন দ্বীপ দেশ য'ত প্ৰায় 14,000টা দ্বীপ আছে গতিকে জাপানখন এখন কি হয় জানানে জাপানখন এখন দ্বীপ হয় গতিকে কেইটা দ্বীপ আছে 14,000টা দ্বীপেৰে গঠিত হৈছে জাপান দেশখন গতিকে এইখন এখন দ্বীপ দেশ হয় ঠিক আছে দ্বীপ দেশ মানে ইয়াৰ চাৰিওফালে পানী আছে ঠিক আছে প্ৰায় 250টা জনবসতি আছে গতিকে 250টা জনবসতি জাপানত আছে উপকূল প্ৰায় 29,751 কিলোমিটাৰ সাগৰীয় সম্পদৰে চহকী যিহেতু জাপানখনৰ চাৰিওফালে পানী আছে গতিকে সাগৰীয় সম্পদৰে জাপানখন চহকী হয় কিন্তু তাতে স্থলভাগৰ পৰিমাণ কম সেই কাৰণে তাতে স্থলভাগৰ সম্পদ বেছি নাপায় ঠিক আছে পৰ্বত আৰু পাহাৰেৰে আগুৰি থকা সমভূমিবোৰ মাত্ৰ 15% মাটিহে সামৰি লৈছে গতিকে সমভূমি কিমান আছে মাত্ৰ 15% বাকিবিলাকত পৰ্বত আৰু পাহাৰে আছে ঠিক আছে গতিকে জাপানৰ যিটো প্ৰাকৃতিক অৱস্থা আছে বা অবয়ব আছে তাৰে ভিতৰত অকল পৰ্বত পাহাৰে বেছি আছে আৰু সকলো ফালে পানী আছে ঠিক আছে স্থলভাগ একেবাৰে কম মাত্ৰ 15% সমভূমি আছে হ'ব জাপানৰ প্ৰায় 65% ভূমি বনাঞ্চলেৰে আবৃত আকৌ 65% যিখিনি মাটি আছে তাৰে আকৌ বাকিখিনি আকৌ যিখিনি ভূমি আছে তাৰে আকৌ 65% মাটি বনাঞ্চলেৰে গঠিত হৈ আছে তাৰ মানে তাতে অৰণ্য বেছি আছে হ'ব ইয়াত 100টাতকৈও অধিক সক্ৰিয় আগ্নেয়গিৰিৰ সৈতে ভূমিকম্পৰ পৱন হয় গতিকে ছাত্ৰ-ছাত্ৰীসকল জাপানত আকৌ সক্ৰিয় আগ্নেয়গিৰিও আছে কিছুমান আগ্নেয়গিৰি নিষ্ক্ৰিয় হৈ গৈছে বহু বছৰ ধৰি ই সক্ৰিয় হৈ থকা নাই কিন্তু জাপানত 100টাতকৈও সক্ৰিয় আগ্নেয়গিৰি আছে তাৰ পৰা লাভা নিৰ্গত হৈ থাকে ঠিক আছে গতিকে জাপানখন ক'বলৈ গ'লে একেবাৰে প্ৰাকৃতিকভাৱে ই বহুত দুৰ্বল ঠাই হয় পানীৰে আগুৰা সমভূমি নাই তাতে খেতিৰ কাৰণে অসুবিধা তাৰ পিছত তাতে পৰ্বত পাহাৰ আছে আৰু তাৰ উপৰিও তাতে সক্ৰিয় আগ্নেয়গিৰি আছে ঠিক আছে যেতিয়া সক্ৰিয় আগ্নেয়গিৰি থাকে সেই ঠাইত ভূমিকম্প বেছিকে হয় গতিকে আমাৰ যিমানবিলাক দেশ আছে পৃথিৱীৰ ভিতৰত সকলোতকৈ বেছি ভূমিকম্প হোৱা ঠাই হৈছে জাপান ঠিক আছে কাৰণ তাতে 100টাতকৈও অধিক সক্ৰিয় আগ্নেয়গিৰি আছে হ'ব মাজে মাজে সুনামি আৰু প্ৰবল ঘূৰ্ণীবতাহৰো সৃষ্টি হয় গতিকে জাপানত সুনামিও দেখা যায় সুনামি মানে কি জানা নহয় পানীত উঠা ভূমিকম্প পানীত হোৱা ভূমিকম্পই সুনামিৰ সৃষ্টি কৰে আমাৰ স্থলভাগত হোৱা যেটো কম্পন হয় হেতুক আমি ভূমিকম্পন বুলি কওঁ আৰু পানীত যেটো কম্পন হয় হেতুক সুনামি বুলি কয় হ'ব জাপানত ঘন জনবসতি আৰু প্ৰায় 12.6 কোটি লোক 2019 হিচাপত 90% চহৰত বাস কৰে আৰু মানৱ সম্পদৰে চহকী হয় এতিয়া আমি অলপ আগতে কৈছিলো যে তাৰে স্থলভাগৰো কিছুমান অসুবিধা আছে আগ্নেয়গিৰি আছে জলভাগেৰে আগুৰি আছে হয়নে গতিকে ছাত্ৰ-ছাত্ৰীসকল অলপ আগতে তোমালোকক কৈছিলো যে জাপানত ঘূৰ্ণীবতাহ সুনামি ভূমিকম্প ৰে আগুৰি আছে বনাঞ্চল আৰু পৰ্বত পাহাৰেৰে আগুৰি থকাৰ কাৰণে তাতে সমভূমি নাই তথাপিও ইয়াতে জনবসতি ঘন আৰু এই জনবসতি 12.6 কোটি লোক 2019 হিচাপত তাতে বসবাস কৰি আছে কিন্তু এই মানুহবিলাক
কি হয় জানানে মানৱ সম্পদ হয় মানৱ সম্পদৰে গঠিত জাপানখন হয় ঠিক আছে ইয়াতে কোনো ধৰণৰ প্ৰাকৃতিক সম্পদ বা খনিজ সম্পদৰে চহকী বুলি ক'ব নোৱাৰি কাৰণ তাতে বহু ধৰণৰ অসুবিধা আছে তাতে প্ৰাকৃতিক সম্পদৰে পয়োভাৰ নহয় তাতে মানৱ সম্পদৰেহে পয়োভাৰ হয় গতিকে যিমানখিনি জনবসতি আছে বেছিভাগে মানৱ সম্পদ ৰূপে গঠিত হৈ গৈছে এতিয়া আমি জাপানৰ চিত্ৰখন চাওঁ আছোন জাপানখনত দেখিছাই তোমালোকে অলপ আগতেই কৈছিলো এয়া হৈছে জলভাগ হয়নে জাপান সাগৰ আছে প্ৰশান্ত মহাসাগৰ আছে ঠিক আছে তাৰ পিছত এইখন হৈছে টকিঅ ই হৈছে জাপানৰ ৰাজধানী ঠিক আছে তাৰপিছত এই হোনছ হকাইডো ঠিক আছে এইবিলাক হৈছে দ্বীপ ঠিক আছে তাৰ পিছত এই হোনছে হৈছে সকলোতকৈ ডাঙৰ দ্বীপ জাপানৰ ঠিক আছে তাৰ পিছত ইয়াতে কিটামি পৰ্বত হিদাকা পৰ্বতমালাও আছে হ'ব গতিকে তোমালোকে ধৰিবই পাৰিছা জাপানৰ চিত্ৰখনত গোটেই জলভাগেৰে আগৰি থকা কিছুমান দ্বীপেৰে গঠিত জাপানখন হ'ব এতিয়া আমি কেইটামান প্ৰশ্ন চাওঁ হা হোনছুৱে হৈছে জাপানৰ আটাইতকৈ ডাঙৰ দ্বীপ এটো উত্তৰ শুদ্ধ হয়নে তোমালোকে কোৱাচোন এটো উত্তৰ শুদ্ধ হয় ঠিক আছে কেইবাটাও দ্বীপ আছে চাৰিটা দ্বীপ ডাঙৰ হয় ঠিক আছে তাৰ ভিতৰত হোনছুৱে হৈছে জাপানৰ আটাইতকৈ ডাঙৰ দ্বীপ গতিকে শুদ্ধ উত্তৰ অশুদ্ধ নহয় ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাওঁচোন জাপান দ্বীপপুঞ্জ দেশ মহাসাগৰত অৱস্থিত অলপ আগতেই কৈছিলো যে জাপানখন বিভিন্ন ধৰণৰ সাগৰ মহাসাগৰৰ মাজতে আছে এই জাপান দ্বীপপুঞ্জ কোনখন মহাসাগৰত আছে প্ৰশান্ত মহাসাগৰত আছে পূবে প্ৰশান্ত মহাসাগৰখন আছে জাপানৰ পূবে প্ৰশান্ত মহাসাগৰখন আছে 3 নম্বৰ প্ৰশ্নটো চাওঁচোন জাপানৰ ৰাজধানী কি বাৰু জাপানৰ ৰাজধানী দুটা অপচন দিছে এটা হৈছে কিউছু এটা হৈছে টকিঅ কিউছু আৰু টকিঅৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ কিউছু হৈছে এটা দ্বীপ ঠিক আছে চাৰিটা ডাঙৰ দ্বীপৰ কথা কৈছিলো এই কিউছু এটা তাৰ ভিতৰত হয় টকিঅটো হৈছে শুদ্ধ উত্তৰ তে টকিঅ হৈছে জাপানৰ ৰাজধানী হ'ব গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমি জাপানৰ বিষয়ে অলপমান জানিলো অহা ক্লাছত আমি জাপানৰ প্ৰাকৃতিক অৱস্থাৰ বিষয়েও ভালদৰে বুজিবলৈ চেষ্টা কৰিম আজি আমি জাপানৰ ৰাজধানীৰ বিষয়ে জানিলো জাপানত পোৱা অগ্নেয়গিৰিৰ বিষয়েও গম পালো হয়নে আৰু গম পালো আমি জাপানৰ সীমাৰ বিষয়ে অহা ক্লাছত আকৌ লগ পোৱাৰ আশাৰে তোমালোকক গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি জাপানৰ বিষয়ে তোমালোকক অলপমান চমু আভাস দিলো আমি জাপানৰ সীমাৰ বিষয়ে গম পালো জাপানৰ দ্বীপবিলাকৰ বিষয়ে গম পালো জাপানৰ বিষয়ে গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমি জাপানৰ সীমাৰ বিষয়ে গম পালো জাপানৰ দ্বীপবিলাকৰ বিষয়ে গম পালো ঠিক আছে জাপানৰ ছবিও আমি দেখা পালো ঠিক আছে অহা ক্লাছত আমি জাপানৰ অন্য কিছুমান বস্তু জানিবলৈ শিকিম গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমি জাপানৰ কিছু চমু আভাস ললো আমি গম পালো জাপানৰ সীমাৰ বিষয়ে জাপানৰ দ্বীপবিলাকৰ বিষয়ে জাপানৰ ৰাজধানীৰ বিষয়ে জাপানৰ চিত্ৰখনৰ বিষয়ে ঠিক আছে অহা ক্লাছত আমি জাপানৰ বিষয়ে আৰু বিশদভাৱে আলোচনা কৰিম তেতিয়ালৈকে সামৰিছো ধন্যবাদ